তো নমস্কাৰ, গুড মৰ্নিং সকলোকে। তো ফিল্ডত আহিলোঁ, অকণমান প্ৰেক্টিছ কৰিলোঁ, ৰানিঙো কৰিলোঁ, লগতে অকণমান এক্সাৰচাইজ লং জাম্পো মাৰিলোঁ, চিন আপো কেইটামান মাৰিলোঁ। বেছি মৰা নাই, 6-5টামান চিন আপ মাৰিলোঁ। বহুদিন কণ্টিনিউ চিন আপ লং জাম্প মৰা নাই, তো অহা নাই। তো দেখা পাইছে ইমান গৰমত। তো এতিয়া ৱেইট কৰি আছোঁ 9 অক্টোবৰ, 10 অক্টোবৰ। তো ইয়াতে লং জাম্প কেইটামান মাৰিলোঁ আৰু বিম পাত এপাত। ভাগৰো লাগিছে, তো ৰানিং কৰি ধুনীয়াকৈ ভিডিঅ'টো বনাই দিছোঁ। আৰু যোনসকলে ৱেইট কৰি আছে ফাইনেলি তেওঁলোকৰ কাৰণে কৈছোঁৱে ভিডিঅ' আপডেট দি আছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে অভাৰলিপিং। সেইটোৱে সকলোৱে কমেণ্ট কৰিছে যে এটা অভাৰলিপিং কৰিবনে নকৰে। আগতে ভিডিঅ' দিছোঁ, প্ৰুফক সহায় দিছোঁ অভাৰলিপিং কৰে নকৰে। তো বহুতে ডাউট হৈ আছে অভাৰলিপিং কাট অফ কিমান যাব, ওচৰ চাপিছে। আজি 16 আগষ্ট হয়। তো মই 16 আগষ্ট তাৰিখে এইটো ভিডিঅ' বনাই আছোঁ। তো ফিল্ডত এনেকৈ আহিলোঁ। এতিয়া ক'ম অভাৰলিপিং বা কাট অফ। অভাৰলিপিং মানে কি হয়, যোনসকলে এটাত আছে, দুটাত আছে, তিনিটাত আছে বা চাৰিটাত আছে, বা অসম পুলিচৰ সকলো বিভাগতে তেওঁলোকে ফিজিকেল এক্সাম বা ভাইভা দি বা স্কিল টেষ্ট দি পাছ কৰি থৈছে। সেইটো তেওঁলোকৰ বেষ্ট দিছে কাৰণে পাছ কৰিছে 5টা পষ্টত বা 5টা বিভাগত। তো এতিয়া তেওঁলোকে এটাত চাকৰি পালে, এটাতে তেওঁলোকে সেই কৰ্মকৰ্তা বা তেওঁলোকৰ সেই চাকৰি জবটো কৰিব। কিন্তু মানে কি হয়, 5টাতো নাম আহে, পিছত সেই 5টাৰ ভিতৰত এটাত তেওঁলোকে জইনিং কৰে বা ছাৰ্ভিচ কৰে, কিন্তু 4টা পষ্ট সেই চৰকাৰৰ ঘৰত থাকি যায়গৈ। তো এতিয়া অভাৰলিপিং কৰিলে কি হয়, আমাৰ যোনসকলে কষ্ট কৰি আছে তেওঁলোকে সেই অভাৰলিপিঙৰ ফলত পইণ্টৰ কাৰণে থাকি যায়গৈ বহুতখিনি ল'ৰা। তো প্লাছ ভেকেঞ্চিও খালী হৈ থাকে। আমি কষ্ট কৰি এক্সাম ফিজিকেল দিয়া, ভাইভা স্কিল টেষ্ট দিয়াৰ পিছতো পষ্টকেইটা ৰৈগৈ। তো এতিয়া অভাৰলিপিং কৰিলে কি হয়, যোনসকলে ইমান কষ্ট কৰি আছে, আজি চাওঁতে 2-3 বছৰ পাৰ হ'ল। তো পাৰ হ'বগৈ। তো এতিয়া চাকৰিটো পালে ভাল হ'ব, চাকৰি যদি নাপাওঁ জীৱনটো শেষ হৈ যাব। তো সেইকাৰণে চৰকাৰকো মোৰ পৰা অনুৰোধ যে অভাৰলিপিং কৰিব নালাগে, কাৰণ বহুতে কষ্ট কৰি আছে, সকলোৱে যাতে চাকৰিটো পাই যাওক। তো সেইটোকে আৰু এতিয়া কি হয়, মোক যিহেতু বহুতে কমেণ্ট কৰি আছে অভাৰলিপিং কৰে নে নকৰে। তো CM ছাৰৰ মতে অভাৰলিপিং কৰিব নালাগে। আৰু যোনসকলে চাকৰি দিম বুলি কৈছে, প্ৰত্যেক ল'ৰা ছোৱালীকে যিমানখিনি চাকৰি দিম সিমানখিনি চাকৰি দিবই চৰকাৰৰ ফালৰ পৰা। আৰু নতুন ভেকেঞ্চিও দিম বুলি কৈছে, যিহেতু প্ৰায় এইবাৰ 10 অক্টোবৰ তাৰিখে 40,000 পষ্ট দিবই। তো সেনেকৈ আৰু আপডেটবোৰ দি আছোঁ। তো ফিল্ডত আহিলোঁ, যিহেতু কৈ আছিলোঁ অভাৰলিপিঙৰ বিষয়ে। অভাৰলিপিং তো মোৰ মতে কৰিব নালাগে। আৰু কাট অফটো কিমান যাব, সেই 80 to 83, 85 যাৰ নম্বৰ আছে তেওঁলোকৰ চাকৰি হৈ আছে বুলি তোমালোকে ধৰি থোৱা। আৰু এনেকৈ আপডেটবোৰ দি যাম। তো ফিল্ডত মই ৰানিং কৰি আছোঁ, কণ্টিনিউ কৰিব চেষ্টা কৰি আছোঁ। তো বহুত দিনৰ মূৰত ৰানিং কৰিছোঁ বা লং জাম্প মাৰিছোঁ, কষ্টটো হৈছে বুজি পাওঁ। আৰু সেইকাৰণে কণ্টিনিউ কৰিলে কষ্টটো কম হয়। এতিয়া আমি যেনেকৈ জিৰ'ৰ পৰা সাজু হ'বলৈ হ'লে আৰু কিমান কষ্ট কৰিব লাগিব। তো সেইটো মানে সেই জিৰ'ৰ পৰা আগতে যেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ তেনেকৈ মানে অকণমান কণ্টিনিউ সপ্তাহৰ মূৰত 2-3 দিন মানে প্ৰেক্টিছ কৰি আছোঁ। তো আজি ভিডিঅ'টো এদায় শেষ কৰিলোঁ। আহিলোঁ ফিল্ডত ধুনীয়াকৈ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো ৰানিঙো কৰিলোঁ, অকণমান লং জাম্প মাৰিলোঁ, চিন আপ মাৰিলোঁ। তো এতিয়া ছোৱালীসকলৰ সেই কাট অফ বা সেনেকৈ আপডেট লাগে বুলি কৈ আছিলে। আৰু ড্ৰাইভাৰসকলেও কাট অফৰ কথা কৈ আছে। মই আগৰ ভিডিঅ' পষ্ট কৰি থৈছোঁ, ড্ৰাইভাৰ কনষ্টেবল বা যোনসকলৰ সেই ফিজিকেল স্কিল টেষ্ট ভাইভা দি ক্লিয়াৰ হৈ গ'ল, কাট অফ কিমান যাব পাৰে আগৰ কাট অফটো চাই কিনি মই পষ্ট কৰি দিছোঁ, তাতে চেক কৰিবা, কাট অফ ভিডিঅ' আছে। তো আজিৰ ভিডিঅ'টো এইটোৱে। মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইবটো কৰি ল'বা।